পাৰ মাংসৰ ৰেচিপিটো চাওঁ আহকচোন। এয়া মই কেইটামান গোটা জিৰা লৈছোঁ, ইলাইচি, দালচেনি, লং লৈছোঁ আৰু ইয়াতে মই দি দিম আদা আৰু নহৰুখিনি ভালদৰে পিচি ল'ম মিক্সিত। এয়া 3টা পিঁয়াজ লৈছোঁ মিডিয়াম চাইজৰ আৰু 2টা আলু লৈছোঁ। কলা ডিলটো ভালদৰে কাটি লৈছোঁ। এয়া দেখিছেনে? মই এয়া পাৰহৰ মাংসখিনি ইয়াতে তেল, পিঁয়াজ, মছলাখিনি দি ভালদৰে লৰাই ভাজি আছোঁ। ইয়াতে এতিয়া কলা ডিলখিনিও দি দিলোঁ। কলা ডিলখিনি দিয়াৰ পিছত মই এতিয়া অলপ সময় লৰাই ভাজি থাকিম। ইয়াৰ পৰা তেলটো ওলাই কালাৰটো চেঞ্জ হৈ গৈছে, দেখিছেনে? তাৰপিছতে মই ইয়াতে এতিয়া পানী দিছোঁ। পানীখিনি দি অলপ সময়ৰ বাবে এইখিনি উতলিবলৈ দিম। ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু অকণমান মিট মছলা, হালধি এইবিলাক সকলোখিনি ইয়াতে মছলাৰ লগতে একেলগে ভাজি লোৱা হৈছে। মই এইখিনি দেখুওৱা নহ'লে বাৰুতে এয়া দেখিছেনে? মোৰ ইয়াত আঞ্জা এখন ৰেডি হৈ গ'ল। এয়া দেখিছেনে? ইমান ধুনীয়া হৈছে খাবলৈ।